ৰখা এফালে আছো বৰ দেৰি হৈছে লংকে দেউতাৰে মোক মাতি আছে তই অলপ নিজে পঢ়চোন মই আহি আছো অ যাই আছো ৰব হেৰি আপুনি অফিসত যাবা অনলাকে নেকি ৰব মই ভাতকিটা বাঢ়ি দিও অ বৰষা আজি মোৰ একদম টাইম নাই দা দেৰি হৈছে আপনি ইনকে খালি পেটে গেলি মোর অলপও ভাল নালগে দিনত দিনটো আপনি আমার কারণে কষ্ট করে আর খালি পেটে গেলি আপনারে দিনটো কষ্ট হবো ও বৰষা মননো তোমাৰ বাহিৰে আছে কোন মই কিবাকে এটা প্ৰাইভেট জব কৰি চলি আছো আৰু আজি যদি মই দেৰিকে যাওঁ বছৰ কথা শুনবা লাগিব আৰু দেৰিকে যায় বছৰ গালি শুনাতকে মই অলপ সোনকালে যাওঁ দিয়া অফিসত কিবা এটা খাই লম দিয়া তুমি ভাইটিক বজাৰখিনি কৰবা দিবা আপনার যদি আজি ইমানে ইমার্জেন্সি আছিল মোক রাতিপুৱা কই দিলি মই ভাতকিটা জোগাৰ কৰি দিলো হয় দিয়া দিয়া হ'ব দিয়া এখন হয় দিয়া তুমি মাত্ৰ ভাইটিক বজাৰখিনি কৰবা দিবা মই যাওঁ দিয়া দিয়ক ও ভাইটি ইমান দেৰি গেলি কোনবাই ঘুমে থাকে না উঠা সোনকালে লংকে কো স্কুলত থবা যাবা লাগে আৰু বজাৰো কৰবা আছে উঠু যা এই লংকে কৰবা লাগে মই থৈ আহিম যা দাদা সোনকালে উঠা এই লংকে দে দে দেৰি হৈছে তাড়াতাড়ি উঠ নিজে দেৰি কৰা হুৰা ইতাৰো খদ্দৰ বস্ছ দে দে ও বো ও ও আইতা এই বজাৰখিনি ল মোৰ মস্ত ভোক লাগছে ভাত আছে যদি দে ও ভাত বনাই আছে তুমি হাত মুখখিনি ধোৱা মই ভাতকিটা বাৰো হেল্ল' কি কৈছে আপুনি ঠিক আছে দিয়ক বৌ 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 কি হা কি হল ও শুনা হা বৌ দাদা বোলে এক্সিডেণ্ট হৈছে আমি মেডিকেলত যাব লাগিব কি কি কৈছ তুমি বলা বলা তাড়াতাড়ি বলা 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 ওমা দেউতা আমাক এৰি কিয় গুচি গ'লে দেউতা লাগে মোৰ আজি বহুত মনত পৰিছে বাবু আৰু বৌ বহুত কষ্টত আছে মই এনেকৈ এন্দক চাই দেখিব নোৱাৰোঁ কিবা এটা কৰিব লাগিব বৌ যি হ'ব লগা আছিল হৈয়ে গ'ল তোনাই এনেকৈ নিজকে কান্দি কান্দি কিয় কষ্ট দি আছ আৰু তোনাই একলাই নাইতো মই তোনাৰ লগত সদায় আছোঁ আৰু বৌ তোমাক এটা কথা ক'ব খুজিছিলোঁ মই কি কথা ভাইটি বৌ তোমাৰ যদি আকৌ আপত্তি নাই তোমাক মই বিয়া কৰিব খোজোঁ আৰু লংকেক নিজৰ চলিৰ দৰে মৰম কৰিব বিচাৰোঁ তোমাক মই এনেকৈ বিধৱা ৰূপত চাই দেখিব নোৱাৰোঁ তুমি কি ক ভাইটি তুমি যিটো কথা কৈছ সেইটো কেতিয়াও সম্ভৱ নহয় তোমাৰ দাদা স্থান মই জীৱনত কাকো দিব নোৱাৰো মই যিমান কষ্টত থাকিলেও তোমাৰ দাদা স্মৃতি কেতিয়াও মুচি দিব নোৱাৰো আৰু আমাৰ জীৱনৰ কথা ভাবি তোমাৰ ভাল পোৱাখিনি কিয় শেষ কৰিব খুজিছ তুমি একবাৰ ভালকে ভাবাচোন পূজাৰ কি হ'ব তুমি ভাবছ না তাইৰ কথা মোৰ কাৰণে ঘৰখনে ডাঙৰ ঘৰখনত বাহিৰে মোৰ বেলেগ একো ডাঙৰ নহয় তুমি যিটো ভাবছ সেইটো কোনোদিনে সম্ভৱ নহয় ফোন মাৰি থাকিবা কি কাম আছে ইমান ফোন নকৰি কি কৰিম তুমি আগতে এনেকুৱা নাছলা তোমাক বিধাবা বৌৰে কি যাদু কৰিছিনো এটাৰ মাথাটো খালাক ইবাৰ তোমাৰ ঘৰত অলমিবা খুজিছি চব এগলা তুমি বৌৰে কথা শুনিয়ে কৰি আছ পূজা তোমাৰ মুখখন থাকিল বুলি যিটো কথা কৈ নাথাকিবা যাবা আহিবা ভালে হ'ল আজি ৰাস্তাত লগ পাই
পূজা ক'ত যা তুমি মই আপোনাৰ লগতে যাব আছিলো আপুনি ক'ত যায় মই ৰমেনৰ দোকানত গেলি যাবা আইছিলো আহাতে আগতে ঘৰৰ পৰা আহো আপোনাৰ লগত ঘৰত যায় লেকচাৰ মাৰি থাকবা মোৰ ইমান চখ নাই আপোনাক দুটামান কথা ক'ব লগা আছিল ৰাস্তাত লগ পাই ভালে হ'ল মানে তুমি কথাবিলাক কিবা বেলেগকে কৈ আছা দেখোন বেলেগকে নহয় চিধা চাধাকে কৈছো আপুনি আপোনাৰ মায়াজালৰ পৰা গজনে সোনকালে মুক্ত কৰি দিয়ক তাৰ প্ৰেমিকাই তাক ৰখি আছে নিজৰ মানুহটোৰ মুটটো খাই এবাৰ বেলেগক ধৰছি পূজা তুমি এগুলা ভুল ভাবছা গজেন মোৰ ভাইৰ দৰে আৰু এটা কথা মোৰ কাৰণে তোমালোকৰ প্ৰেম কেতিয়াও শেষ হৈ যাবা নৰে আপুনি হেগলাখান লেকচাৰ মাৰি লাভ নাই পাৰে যদি আপুনি সেইখন ঘৰৰ পৰা চাইড লাগক পূজা তুমি মোক বিশ্বাস কৰাচোন এৰি দিয়ক আপোনাক বিশ্বাস কৰিব লগা একো নাই আপুনি একদম সাপ আমি যাওঁ দে তুমি ভালকে থাকবা বৌ তুনে ক'ত যাবা ক'ত থাকবা মই যাম লগা হ'লি তুনাই যাব নালাগে ভাইটি ইখান ঘৰ তোমাৰ আমাৰ কাৰণে তোমাৰ জীৱনটো ধ্বংস কৰবা নালাগে বল লংকে ৰবা বৌ তুনাই যদি এখন ঘৰত নাথ ময়ো নাথো এই সম্পত্তিত মোৰ যিমান অধিকাৰ আছে তুনাৰো আছে কিন্তু পূজাৰ কোনো কিন্তু নাই পূজাই কি কৰে মই নাজানো সৰুতে মা দেউতা মৰি গেছি দাদাই বোকাত লৈ হোটেলত কাম কৰি কৰি মোক ডাঙৰ দীঘল কৰিছে আৰু এই ঘৰত যিমান সম্পত্তি হৈছে চব দাদাই কৰিছে মোতকে দাদা বেছি অধিকাৰ আছে এখন ঘৰত কোনোদিনে মা দেউতাৰ অভাৱ হ'ব দিয়া নাছিল আৰু মই এটা সিদ্ধান্ত লৈছো পূজাই যদি তোমাৰ লগত মিলি থাকিব নোৱাৰে মোক এনে ছোৱালীয়ে নালাগে আৰু তুনাই এতিয়া ক'তো যাব নোৱাৰো মই এতিয়া পূজাত তাকে যাওঁ পূজাক চব কথা ক'ম মানলি মানলে নামানলি নাই পূজা তুমি বক জিতি কথা কিয় কৈছ কিয় নকম হা কিয় নকম দাইদাৰে মুটটো খালাক এবাৰ তোমাক ধৰছি পূজা দাদা মৰা 2 মাহ নাই তুমি মোক বৰ লগত সন্দেহ কৰিছ তোমাক যদি মই এতিয়া বিয়া কৰে না মোৰ গোটাই জীৱনটো পৰি আছে আমাৰ ঘৰখন তুমি ধ্বংস কৰি পেলবা আৰু মই সেইকাৰণে এটা সিদ্ধান্ত লৈছো তুমি ভাল ল'ৰা এটা চাই বিয়া হৈ যাবা মোৰ ভুল হৈ গৈছিল মোক মাফ কৰি দিয়া মাফ কৰি দিম তুমি কিন্তু এই শিৱ মন্দিৰত শপত খাব লাগিব যাতে মোক কোনোদিনে বৰ লগত সন্দেহ নকৰ হ'ব মই শপত খাম মই তোমাক সন্দেহ কৰা নাছিলো তোমালোকৰ গাঁৱৰ কিছুমান তিৰি মোক কোৱাৰ কাৰণে মই বৌক গালি পাইছিলো পূজা কিছুমান অভদ্ৰ মানুহে বিধৱাদাৰী সন্দেহ কৰে তুমি সেইগলা মানুহৰ কথা শুনি ওকে জিতি কথা কৈছ আৰু সেইকাৰণে মোৰ খং উঠছে মাফ কৰি দিবা গজেন আজিৰ পৰা মই বেলেগৰ কথা শুনি কাজিয়া নকৰো ঠিক আছে বলা আমি এতিয়া যাই থাকো উঠা